আজি আমাৰ জিলাখনৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আমি সকলোৱে এষাৰ কথা জানো যে নগাঁও জিলাখনত কি ধৰণে ড্ৰাগছ পীড়িত আৰু তাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি এইটো অভিযান হাতত লৈছোঁ। সমাজ কল্যাণ বিভাগৰ লগত একেলগে লগ হৈ, পুলিচ প্ৰশাসনৰ লগত একেলগে লগ হৈ আজি আমি মেজিষ্ট্ৰেট আৰু পুলিচে আমাৰ দায়িত্ব কৰি আমি আগবঢ়াই লৈ গৈ থাকিম। যি এনফৰ্চমেণ্ট বুলি যাক কয়, যাতে ড্ৰাগছ সহজকৈ যাতে তেওঁলোকে নাপায়, যিসকল অপৰাধী তেওঁলোকে যাতে তেওঁলোকক ধৰিব লাগে, কিন্তু সমান্তৰালভাৱে সমাজখনক সজাগ কৰা। আমি হাজাৰ এনফৰ্চমেণ্ট কৰোঁ বা নকৰোঁ, আমি হাজাৰ ড্ৰাগ এডিক্টক বা ড্ৰাগ বেপাৰীসকলক ধৰোঁ বা নধৰোঁ, আমি জানো সমগ্ৰ বিশ্বতে এই ড্ৰাগছৰ যোনটো প্ৰভাৱ সেইটো পৰিছে আৰু তাক আমি জয় কৰিবলৈ হ'লে আমাৰ নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা তথা আমি সমগ্ৰ নগাঁওবাসী ৰাইজে এটা সংকল্প লৈছোঁ যে ৰাইজে জনসাধাৰণে যদি কাইলৈ ড্ৰাগছ নলওঁ বুলি কয়, চাহিদাটো যোনটো আছে সেইটো যদি লাহে লাহে শেষ হৈ যায়, তেতিয়াহ'লে ড্ৰাগছ নিজে নিজে শেষ হৈ যাব। প্ৰত্যাহ্বান আছে, এইটো মুখৰ কথা ক'লেই হঠাৎ হৈ নহ'ব। কিন্তু মই আজি আই মাতৃসকলক, আজি আমাৰ বাই ভনীসকলক, যিসকলে ঘৰৰ আচল যোনডাল দৌৰ আই মাতৃসকলে চম্ভালে, আজি কেনে পৰিস্থিতিত এজন ব্যক্তিয়ে চিধাকৈ ড্ৰাগছ নাখায়, সেই অকণমানি গুটকাটো বা সেই তামোল পাণ আৰু ধপাত বা তাৰপিছত চিগাৰেটেৰে আৰম্ভ হ'ব, তাৰপিছত মদ ইত্যাদি ইত্যাদি। তো আজি কৰিশ্মা নাথক আমি মাতি আনিছোঁ। অকল ভাষণ দিয়া নাই, গীত আৰু মাতৰ জৰিয়তে সকলোৰে লগত মিলি পেলাই আমি এই অভিযান ভাগ আগবঢ়াইছোঁ। আমি নগাঁওবাসী ৰাইজ আমি একত্ৰিত হৈ ড্ৰাগছৰ বিৰুদ্ধে আমি এই যুঁজ দিম আৰু অকলশৰীয়াকৈ পুলিচ আৰু প্ৰশাসনে নহয়, আমি ৰাইজ একত্ৰিত হ'ম, আমি ড্ৰাগছৰ বিৰুদ্ধে এই যুঁজ দিম আৰু মই ভাবোঁ যে আমি জয়যুক্ত এদিন নহয় এদিন নিশ্চয় হ'ম। हम होंगे कामयाब, আমি হোম হোমে সফল, আমি হোম হোমে সফল, हम होंगे कामयाब, हम होंगे कामयाब।